আজি সুন্দৰ এটা অনুষ্ঠানলৈ বুলি পুৱাই ওলাইছোঁ। যিহেতু আজি এই সুন্দৰ অনুষ্ঠানটিৰ যিমান এটা ডাঙৰ দিন, সঁচাকৈয়ে মোৰ বাবেও বহু এটা ডাঙৰ দিন, কাৰণ এনেকুৱা দিন মই কেতিয়াও উপভোগ কৰি পোৱা নাই। হাতৰ দুইফালে দুয়োটা হেলমেট, লগতে কুকুৰা কণী 10টা লৈ পুৱাই আমি ঘৰৰ পৰা ওলাইছোঁ। কুকুৰা কণীকেইটা লৈ যোৱাৰ কাৰণ আছে, ওচৰতে বাই আছে, বাইক দি থৈ গুচি যাম বুলি ঘৰৰ পৰা ওলাই মেলি লৈছোঁ। যিহেতু আমি 11 বজাত পাবগৈ লাগে, সেইবাবে শ্বৰ্টকাট হৈ নাওৰে পাৰ হৈ আমি আহি পালোহি ৰূপাই চাইডিঙত। আজি ৰূপাই চাইডিঙত থকা মৌচুমীৰ একাডেমীখনত সম্পূৰ্ণ 3টা বছৰ পাৰ কৰিছে। সেইবাবে মৌচুমীয়ে ইয়ালৈ আমাক নিমন্ত্ৰণ কৰিলে। সঁচাকৈয়ে সুখী হৈছোঁ। আৰু ইমান ধুনীয়াকৈ চাওকচোন, ইমান ধুনীয়াকৈ ডেকোৰেট কৰিছে যে আজি তাই 3টা বছৰ মানে যিহেতু সুন্দৰকৈ পাৰ কৰি গৈছে। আৰু 2টা বছৰ বোলে তাই পাৰ কৰিব নাপালে, বা 2টা বছৰ তাই এই ধুনীয়া দিনটোত তাই উপভোগ কৰিব নাপালে কিবা এটা বিশেষ কাৰণত। সেইবাবে 3য় বছৰৰ আজি এই শুভ দিনটো বহু ধুনীয়াকৈ তাই হেঁপাহ কৰিছে যে আজি সুন্দৰকৈ চেলিব্ৰেট কৰিব। সেইবাবে তাই কৈছে যে তাই পাৰ্লাৰখনৰ পৰা কেনেকৈ একাডেমী এখন বনালে। সঁচাকৈ আমি প্ৰত্যেকেই সুখী হওঁ। এগৰাকী নাৰীয়ে যেতিয়া নিজৰ ভৰিত নিজে থিয় দি যেতিয়া নিজৰ স্বাৱলম্বী হৈ নিজে, সঁচাকৈ আমি 10গৰাকী নাৰীয়ে সাহস পাওঁ, লগতে আৰু 10গৰাকী নাৰী ওলাই আহিবলৈ বহুত বেছি চেষ্টা কৰে। আৰু ইয়াত আটাইতকৈ আজি ডাঙৰ কথা কি জানেনে? যদি আপোনালোকে মৌচুমীৰ লগত এই আজিৰ তাৰিখৰ পৰা যদি 25 তাৰিখলৈকে মৌচুমীৰ লগত মেকআপৰ, চুলিৰ যিকোনো আপোনালোকে কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে ইয়াৰ আজি তাই 3 বছৰ সম্পূৰ্ণ হোৱাৰ বাবে অফাৰ দিছে যে 50% ইয়াৰ পৰা ডিছকাউণ্ট দিছে। আৰু স্ক্ৰীণত দিয়া নাম্বাৰত আপোনালোকক কণ্টেক্ট কৰিলে আপোনালোকে ইয়াত জইন কৰিব পাৰিব, ইয়াত মেকআপ কৰিব পাৰিব। গোটেইখিনি আপোনালোকে ইয়াৰ পৰা ডিছকাউণ্ট পাব মাথো এসপ্তাহৰ কাৰণে। সেইবাবে আপোনালোকে সোনকালে বুকিঙো কৰি ল'ব পাৰিব দেই, কাৰণ আমাৰ যদি 50% এটা ডিছকাউণ্ট পায় বহুত বেছি আমাৰ বাবে উপকৃত হ'ব। আৰু ইয়ালৈ মাতি আনি মোক বহু সন্মানেৰে গামোচা তথা এনেধৰণে তেওঁলোকে মোক যাচিলে। সঁচাকৈয়ে সুখী হৈছোঁ। আৰু এনেধৰণে অনুষ্ঠান কিন্তু মই কোনোদিনে কৰিব পৰা নাই। লগতে ইয়াত আজি বন্তিৰ প্ৰজ্বলন কৰিবৰ বাবেও মোকে মৌচুমীয়ে দিলে। আৰু জীৱনত এনেকুৱা এটা অভিজ্ঞতা আজি প্ৰথমবাৰ পাইছোঁ। সেইবাবে ভগৱানক বহুত ধন্যবাদ। লগতে মৌচুমীৰ একাডেমীখন যাতে আৰু বহল হয় আৰু ধুনীয়া হয়, তাই যদি অসমে চুকে কোণে সকলো ৰাইজে চিনি পায়, তাকেই কামনা কৰিলোঁ। লগতে মোকো দুআষাৰ ক'বলৈ দিয়াত মই কিনো ক'ম, মাথো এইটোৱে জানো যে মানুহে কোনে কি কয় পাছত সেইটো কোনো ডাঙৰ কথা নহয়। সদায় নিজৰ কামটো বহু বেছি গুৰুত্বপূৰ্ণ। সদায় সৎ আৰু সাহসেৰে যিকোনো কাম কৰি গ'লে আমি নিজে এটা সফল স্থানত কেতিয়াবা নহয় কেতিয়াবা আমি সেই সঠিক স্থানটোত পামেই পাম। গতিকে প্ৰত্যেকগৰাকী নাৰীকে কওঁ, সকলোৱে চেষ্টা কৰক, সকলোৱে আগবাঢ়ি আহক। আমাৰ জীৱনৰ যিকোনো এটা কামত আমি উপনীত হ'ম। লগতে এতিয়া সৌন্দৰ্যৰ চৰ্চাৰ নামত কিন্তু গোটেই পৃথিৱীতে এতিয়া ৰূপ সৌন্দৰ্যৰ নামত সকলোৱে আমি বহুত বেছি চেষ্টা কৰোঁ কেনেকৈ আমি সুন্দৰ কৰি তুলিব পাৰোঁ। সেইবাবে প্ৰত্যেকেই আজি এই মেকআপৰ লগতে জড়িত হৈ আছোঁ। আৰু অনুষ্ঠানটি শেষ হোৱাৰ পাছত সকলোৱে যিহেতু এপাক নচাৰ হেঁপাহ, আৰু আপোনালোকে জানেনে এই অনুষ্ঠানটোত আজি 2গৰাকীকৈ বৰ বিহুৱতী ইয়ালৈ নিমন্ত্ৰণ কৰিছে। প্ৰথমবাৰ ইয়াত বৰ বিহুৱতীৰ লগত ময়ো এপাক দুপাক নাচি আজি অনুষ্ঠানটি ইমানতে সামৰিলে। ধন্যবাদ।